আসসালামু আলাইকুম অসমবাসী ৰাইজ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি এটা এনেকুৱা কাম কৰি আছোঁ, মানে এইটো দোকানত বিক্ৰী বাৰ্তা বহুত বেয়া হৈছিল, আগবাঢ়ি আহক। তো মই এনেকুৱা কাম কৰিম যাতে দোকানত কাষ্টমাৰ আহি আহোঁতে যাতে ভৰি যায়, আৰু সকলো ৰাইজে সেনেকুৱা যদি যদি সেনেকুৱা কিবা অসুবিধা থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আৰু এইটো হোটেলত আমি কাম কাজবোৰ কৰি আছোঁ। এইটো মন্ত্ৰ আছে, ভালকৈ দেখুৱাই দিয়া। এনেকুৱা মন্ত্ৰৰ দ্বাৰা মাতি কামবোৰ কৰোঁ। তো সেনেকুৱা কিবা হোটেলত দোকানত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা অসুবিধা থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে, আৰু 100% আপোনালোকৰ কামবোৰ সত্য আৰু সঁচা হ'ব। আৰু মই চোৱা চিতা কৰোঁ, তাৰ কাৰণে 300 টকা লওঁ। আপোনালোকে ফাৰ্ষ্ট টাইম নামটো ক'ব আৰু 300 পঠাই দিব, চোৱা চিতা কৰি জনাই দিম, আৰু সেইমতে আপোনালোকৰ কামবোৰ কৰা হ'ব। এইটো দোকানৰ মালিকজন আছে, মই কাম কৰাৰ পিছত বহুত ভাল হৈছে বুলি কৈছে। আৰু যদি সেনেকুৱা কিবা ভাল চাফ চিকুণ ভাল ছোৱালী বোৱাৰী থাকে আপোনালোকে তাৰ দোকানত যোগাযোগ কৰিব পাৰে। দোকানটো আছে দাবালিয়াপাৰা কদমগুৰি চকত, হয় না? কিন্তু ভাল পবিত্ৰ থাকিব লাগিব, ভাল মানে তাৰ মনোবিজ্ঞানটো ভাল হ'ব লাগিব, সকলো ৰাইজৰ লগত ভালকৈ মাত মাতিব লাগিব। কোনো ধৰণৰ বেয়া ব্যৱহাৰ, বেয়া কথা, অশ্লীল কোনো ব্যৱহাৰ কৰিব নোৱাৰিব। মুছলিম হোটেল হয়, তো আপোনালোকে যোগাযোগ কৰিব পাৰে। খুদা হাফিজ, জয়।